বাজেট বুজি নোপোৱা মানুহৰ বাবে কেন্দ্ৰীয় বাজেটত কি আছে অৰ্থনীতি নুবুজা মানুহক কি ধৰণে সহায় কৰিব এইখন বাজেটে এতিয়া দেশৰ বেছিভাগ লোকৰে অৱস্থা তথৈবচ অৰ্থনৈতিকভাৱে থানবান হৈ গৈছে সমগ্ৰ দেশ লাখে লাখে আপোনাৰ ক্ষুদ্ৰ মজলীয়া উদ্যোগ বন্ধ হৈ গৈছে নিবনুৱা হৈছে তাৰ পিছত এই বাজেটখনে সাধাৰণ জনতাৰ বাবে কি আনিলে আমি কম একো অনা নাই এই বাজেটখনৰ পৰা 1% লাভান্বিত নহয় অসম বা দেশৰ সাধাৰণ জনতা কিয় ভাৰতীয় জনতা দলে সাধাৰণ জনতাৰ কথা কৈয়ে ক্ষমতা দখল কৰা নাছিল নে এওঁলোকে কোৱা নাছিল নে যিকোনো প্ৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰা হ'ব এওঁলোকে কৈছিল বিদেশৰ কলাধন ঘূৰাই অনা হ'ব এওঁলোকে কৈছিল পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ্ৰাস কৰা হ'ব এতিয়া আমাৰ কথাটো 2014 চনৰ পিছত কোনটো দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্য ৰোধ হ'ল এই কথাটো কওক চাউল দালি মুগ মচুৰ কণী মাছ মাংস যিমান কথা মনলৈ আহে বিদ্যুৎ গেছ সিলিন্ডার প্রত্যেকটা বিষয়ে আপনাদের নজর দিয়ক এনেকুৱা কোনটো বিষয় আছে ঔষধলৈকে যে যত 2014 চনৰ পিছত দাম কমিছে এতিয়া হয়তো কব মূল্য বৃদ্ধি এটা ব্যৱস্থা এটা প্ৰক্ৰিয়া মূল্য বৃদ্ধি হ'বই কিন্তু আমাৰ কথাটো হ'ল 1 মাহত বা 2 মাহত মূল্য বৃদ্ধি হয় নেকি এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে এতিয়া মাহত 2-3 বাৰ গোপনে মূল্য বৃদ্ধি হৈ থাকে ঔষধৰ কোনে গম নাপায় আগতে মূল্য বৃদ্ধি হৈছিল বছৰত এবাৰ কেতিয়াবা 10 পইচা 20 পইচা 50 পইচা এতিয়া 100%তকৈ অধিক হাৰত মূল্য বৃদ্ধি হয় কিয় সাধাৰণ জনতাৰ মুখলৈ হাঁহি বিৰিঙাইছিল লোকে মোদী ডাঙৰীয়াৰ আৰম্ভণি সময়ছোৱাৰ ভাষণবোৰ যদি মনলৈ আহে নিশ্চয় আপোনালোকে মনত পৰিব কেনেকৈ সাধাৰণ জনতাৰ জীৱনলৈ এলোকে হাঁহি ঘূৰাই আনিব খুজিছিল কেনেকৈ চিঞৰি চিঞৰি কৈছিল যে তেওঁলোকৰ লাজ নালাগে নে ইমান মূল্য বৃদ্ধি ইমান অভাৱ ইমান অনাটনৰ মাজত দেশৰ জনতাক এৰি দিবলৈ বিদেশত ইমান কোটি টকা কলা ধন আছে সেইবিলাক ঘূৰাই আনিলে এই হ'ব এই কথাবোৰ কোৱা নাছিল নে এই কথাবোৰ কোৱা নাছিল নে महंगी কম हुई कि नहीं কি হল পেট্রোল ডিজেল কি দাম কম हुई कि नहीं কি হল একতো নহল মানে কি মানে একদম স্পষ্ট কথা কেন্দ্ৰ যি সরকারেই নহক ৰাজ্যত যি সরকারেই নহক সাধারণ জনতার মঙ্গল কেতিয়াও সম্ভৱ নহয় ৰাজনৈতিক দলসমূহে সংখ্যাগৰিষ্ঠ লোকক গোলাম হিচাপে ব্যৱহাৰ কৰিবলৈ ভাল পায় ৰাজনৈতিক দলসমূহে সংখ্যাগৰিষ্ঠ লোক সদায় পৰনিৰ্ভৰশীল হৈ থকাটো বিচাৰে মানে হিতাধিকাৰী হৈ থকাটো বিচাৰে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল চৰকাৰৰ ওচৰত আঠুলৈ থকাটো বিচাৰে কোনেও নিবিচাৰে আত্মনিৰ্ভৰশীল হওক কোনেও নিবিচাৰে স্বনিৰ্ভৰশীল হওক কোনেও নিবিচাৰে স্বাৱলম্বী হওক আৰু এয়া হ'ল বৰ্তমান দেশৰ ৰাজনৈতিক আটাইতকৈ নিৰ্মম সত্য নিজেই মন কৰক এই চৰকাৰৰ তিনিটা কাৰ্যকালৰ কথাবোৰ এটা বস্তুৰ পাই পইচা এটা নকমিল বৰঞ্চ বাঢ়ি থাকিল আৰু এইখন দেশত মাহে লাখ টকা উপাৰ্জন কৰা কিমান লোক আছে কক এই যে কিবা কিবি বাদ দিছে আয়কৰ দিব নালাগে অমুক দিব নালাগে তমুক দিব নালাগে দেখুৱাই আছে যে বিৰাট চমৎকাৰ বাজেট বুলি তেওঁলোকে প্ৰতিষ্ঠা কৰিব খুজিছে সাধাৰণ মানুহ হিচাপে আমাৰ প্ৰশ্ন সাধাৰণ মানুহৰ কাৰণে কি আছে কি পাম আমি জীয়াই থাকিবলৈ প্ৰয়োজনীয় হোৱা প্ৰতিটো সামগ্ৰীতে আপোনালোকে বিভিন্ন ধৰণৰ কৰ মাছুল লগোৱা নাই নে আৰু এটা কথা চিন্তা কৰক সৰকাৰী একাংশ কৰ্মচাৰীক বাদ দি বেচৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বাজেটত কি ভাল খবৰ আছে সৰকাৰীৰে বহুতৰ নাই এই যে কন্ট্ৰেক্চুৱেল ঠিকা ভিত্তিক যে বহুতক খেয়তীভাৱে মানে নিয়োগ কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ নাই ফিক্স পে পোৱা তেওঁলোকৰ কাৰণে ভাল খবৰ হ'ব নোৱাৰে এইখন বাজেট বাকি ব্যক্তিগত খণ্ডৰ কোম্পানীত 10,000 পৰা 15,000 টকা দৰমহালৈ কাম কৰা সকলৰ কথাটো কৈ লাভেই নাই এতিয়াতো বেছিভাগ লোক কেনেকৈ জীয়াই আছে মানে পুঁজিপতিৰ স্বাৰ্থত পুঁজিপতিক ৰঙা দলিচা পাৰি পুঁজিপতিৰ সন্মুখত আত্মসমৰ্পণ কৰি কেৱল পুঁজিপতিৰ ভৱিষ্যতৰ চিন্তা কৰি এইখন চৰকাৰে সকলোবোৰ কাম কৰি আহিছে আমি কোনো অৰ্থনীতিৰ ছাত্ৰ নহয় বা বাজেট বিশেষজ্ঞও নহয় কিন্তু দেশৰ কোটি কোটি সাধাৰণ জনতা যিসকলে চৰকাৰলৈ বাট চাই থাকে কিবাকে চাউল কেইটা পাওঁ নেকি এই মাহত বিনামূলীয়াকৈ 1250 টকা পাওঁ নে নাপাওঁ এই যে বাট চাই থাকে কোটি কোটি জনতাই দেশৰ সেই জনতাৰ জীৱন উপলব্ধি কৰি এই কথাবোৰ ক'ব খুজিছো যে আপোনালোকৰ বাজেটখনে সাধাৰণ জনতাৰ জীৱনলৈ 1% পৰিৱৰ্তন আনিব নোৱাৰে গতিকে প্ৰিয় দৰ্শক নিজৰ মুখৰগ্নি নিজে নুমাব লাগিব এইবিলাকৰ বাহুল্যামী কথাত বাজে কথাত বিভিন্ন শ্লোগান বিজ্ঞাপনত ভুল নাযাব নিজকে আত্মনিৰ্ভৰশীল কৰিবলৈ চেষ্টা কৰক চৰকাৰৰ আঁচনিলৈ ৰৈ নাথাকিব চৰকাৰৰ অচলত আঁঠু নলাব নিজক আৱিষ্কাৰ কৰি নিজক কেনেকৈ নিৰ্ভৰশীল কৰিব পাৰি তাৰ কথাই ভাবক ধন্যবাদ